Hello everyone, welcome to current affairs series of Azmolayas Academy. আমি প্রত্যেক উইকৰ কারেন্ট এফেয়ার্স খিনি ৰিভাইজ কৰো অসমৰ খিনি এবাৰৰ যিখিনি টপিক হৈছে সেইখিনি হৈছে 140 আসাম বৰ্ডাৰ ভিলেজেস সিলেক্টেড আন্ডাৰ ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰাম 2 ফেজ 2 আমি জানো ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰাম এটা ইউনিয়ন গভৰ্ণমেন্টৰ এটা প্ৰজেক্ট হয় যিখিনি আমাৰ বৰ্ডাৰ ভিলেজেস আছে যিখিনি আমাৰ ইন্টাৰনেশনাল বৰ্ডাৰছৰ লগত যিখিনি কাখে দাঁতিকাষৰীয়া অঞ্চলত যিখিনি ভিলেজেস আছে সেই ভিলেজেস খিনিক আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰিব লাগে ঠিক আছে কালচাৰেল ভাইব্ৰেন্সিৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছিল ফেজ 1 প্ৰগ্ৰামটো 2023 ত লোৱা হৈছিল আৰু যেটো ফেজ 2 প্ৰগ্ৰাম হেতু 2026 ত লোৱা হৈছে এই ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰাম 2.0 বিষয়ে চাম Second to Assam to plant azar tree along Guwahati corridor. Recently, Ahom Sarkare, Ahomor PWD Bibagok daitto dia hoise. Jen Ahomor je Khanaparar pora je Jalukbari leke. Ji amar jitu rasta, সেই ৰাস্তাটোৰ কাষে কাষে এজাৰ গছ আমাৰ ৰুৱা হ'ব এই যেটো আমাৰ আৰবান ল্যান্ডস্কেপ বা যেটো আৰবান গভৰ্নেন্সটোক ইমপ্ৰুভমেন্ট কৰিবৰ কাৰণে এইটো এটা পদক্ষেপ লোৱা হৈছে এখন পিংক সিটি পাৰ্পল সিটি কৰিব বিচাৰিছে আমাৰ গুৱাহাটীখনক যেটো অকল ornamental value নহয় তাত আমি তাত বহুতখিনি ইকোলজিক্যাল ভ্যালুজ বা আমাৰ ইকোলজিৰ ফালৰ পৰা বহুত বেছি এটা ভাল পদক্ষেপ এটো 3 নম্বৰটো পাৰ্সোনালিটিজ অফ আসামৰ পৰা ইম্পৰ্টেন্ট হ'ব ৰাধা গোবিন্দ বৰুৱা তেখেতক সিংহপুৰুষ বুলি কোৱা হয় আৰ্কিটেক্ট অফ মডাৰ্ণ আসাম বুলি কোৱা হয় তেখেতৰ কন্ট্ৰিবিউশন বেলেগ ফিল্ডত আমি দেখা পাওঁ কালচাৰেল ফিল্ডত আছে অসমৰ ক্ৰিয়া ক্ষেত্ৰত তেখেতৰ কন্ট্ৰিবিউশন আছে অসমৰ ইকোনমিৰ ক্ষেত্ৰত তেখেতৰ কন্ট্ৰিবিউশন আছে অসমীয়া জাৰ্নালিজমৰ ওপৰত তেখেতৰ কন্ট্ৰিবিউশন আছে তো এই ৰাধা গোবিন্দ বৰুৱা তেখেতৰ ওপৰত চাম মিনিষ্ট্ৰি অফ ডনাৰ ডেভেলপমেন্ট প্ৰজেক্ট ইন নৰ্থ ইষ্ট প্ৰজেক্ট এইটো এটা টপিক আছিল এইটো আমি চাম সো আমাৰ প্ৰথম যেটো টপিক আছিল 140 আসাম বৰ্ডাৰ ভিলেজেস সিলেক্টেড আন্ডাৰ ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰাম 2.2 ৰিসেন্টলি 140 খন আমাৰ এনেকুৱা গাঁৱৰ আমাৰ বৰ্ডাৰ গাঁও ঠিক আছে বৰ্ডাৰ গাঁওক সিলেক্ট কৰা হৈছে ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰাম 2.0 কাৰণে আৰু এই ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰামখন আমি যদি চাও border villages are আমি যদি আৰু কোন নিউজটো বিষয়ে যদি চাও border villages are often the first line of defense and play a crucial role in ensuring national security border management and regional development আগতে আমাৰ এটা ধাৰণা আছিল যেন আমাৰ যিখিনি border গাঁও আছিল হেকিদি আমি ধৰিছিলো যেন border গাঁও বিলাক দেশৰ শেষৰখন গাঁও কিন্তু এতিয়া আমাৰ যি দেশৰ আমাৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া তেখেতে কৈছে নহয় বৰ্ডাৰ ভিলেজ বিলাক বা যিখিনি আমাৰ বৰ্ডাৰ এৰিয়াত যিখিনি গাঁও আছে সেইবিলাক দেশৰ আমাৰ প্ৰথম ভিলেজ হয় আৰু তেখেতসকলৰ সেই গাঁৱৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট সেই গাঁৱৰ সোশ্যাল ডেভেলপমেন্ট বা কালচাৰেল ভাইব্ৰেন্সিটো মেইনটেইন কৰি ৰখা আমাৰ এটা বহুত বেছি আমাৰ গুৰুত্ব আছে কিহৰ কাৰণে গুৰুত্ব আছে নেশনেল সিকিউৰিটিৰ ক্ষেত্ৰৰ পৰা গুৰুত্ব আছে border managementor ক্ষেত্ৰত গুৰুত্ব আছে আৰু ৰিজনাল ডেভেলপমেন্টৰ ক্ষেত্ৰতো গুৰুত্ব আছে recognizing this the government of India has expanded the vibrant village program to strengthen infrastructure and livelihood opportunities in strategically important border region আৰু এই border যেটো vibrant village program ইয়াৰ মূল উদ্দেশ্যটো হৈছে যিখিনি ফিজিক্যাল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে border এৰিয়া বিলাকত বা যিখিনি গাঁও বিলাকত আমাৰ মটৰেবল ৰোড আমাৰ ইন্টাৰনেট কানেক্টিভিটি ঠিক আছে বা আমাৰ লিভলিহুড জেনাৰেশনৰ ক্ষেত্ৰত এইখিনি এৰিয়াত গুৰুত্ব প্ৰদান কৰা হ'ব আমি যদি চাও সেন্ট্রাল গভর্নমেন্ট has identified 140 villages located within 10 km of the international border in 9 districts of Assam under the vibrant village program 2.2 recently ভাৰত চৰকাৰে সেন্ট্রাল গভর্নমেন্টে 140 খন গাঁও আইডেন্টিফাই কৰিছে অসমৰ 140 খন গাঁও আইডেন্টিফাই কৰিছে আৰু এই 140 খন গাঁও কেইখন ডিস্ট্ৰিক্টত অৱস্থিত 9 খন ডিস্ট্ৰিক্টত আমি জানো যে অসমে দুখন কান্ট্ৰিৰ লগত বৰ্ডাৰ শেয়াৰ কৰে ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰামটোৰ উদ্দেশ্যটো হৈছে যিখিনি বৰ্ডাৰ ডিস্ট্ৰিক্ট বা যিখিনি বৰ্ডাৰ এৰিয়া এখন সাপোজ বাংলাদেশ আমাৰ বহুত কিখন আমাৰ ডিস্ট্ৰিক্টে বৰ্ডাৰ বাংলাদেশৰ লগত শেয়াৰ কৰে যেনেকৈ কৰিমগঞ্জ ধুবুৰী আৰু এই ধুবুৰী কৰিমগঞ্জ এইবিলাক ডিস্ট্ৰিক্টৰ যিবিলাক বৰ্ডাৰ গাঁও একেবাৰে বাংলাদেশৰ লগত লাগি আছে উইথিন 10 কিলোমিটাৰ এৰিয়াত আছে এই গাঁওবিলাকক আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰিম আমি তাৰ লিভলিহুড জেনাৰেশন কৰিম মানুহখিনিৰ ক্ষেত্ৰত কাৰণ কিয়নো এই গাঁওবিলাকক আমি আগতে গণ্য কৰিছিলো যে এই গাঁওবিলাক দেশৰ শেষৰখন গাঁও কিন্তু নহয় এই গাঁওবিলাক দেশ জোৰ পৰা আৰম্ভ হৈছে আৰু ইয়াত যদি আমি সোশ্যাল ডেভেলপমেন্ট কৰিব পাৰো ইয়াত যদি আমি ফিজিক্যাল ডেভেলপমেন্ট আমি যদি কৰিব পাৰো আমাৰ যি নেশনেল সিকিউৰিটিৰ সমস্যা বা ইনফিল্ট্ৰেশনৰ যি সমস্যা তাৰ পৰা আমি মুক্ত হ'ব পাৰিম
ভিলেজ হেভ বিন সিলেক্টেড ব্লক ৱাইজ টু এনচিয়ৰ বেলেঞ্চ এণ্ড নিড বেছড ডেভেলপমেণ্ট ব্লক ৱাইজ এইখিনি কেটেগৰাইজ কৰা হৈছে The program aims to improve the physical infrastructure and social infrastructure in remote border areas. আৰু মূল উদ্দেশ্যটো হৈছে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ যিখিনি ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ মানে তাত ৰোড কানেক্টিভিটি ইম্প্ৰুভ কৰিব, ঠিক আছে, ষ্ট্ৰীট লাইটিঙৰ ব্যৱস্থা কৰিব, ইণ্টাৰনেট কানেক্টিভিটিৰ ব্যৱস্থা কৰিব, আৰু ছ'চিয়েল ডেভেলপমেণ্ট সেই মানুহখিনিৰ তাত যিখিনি আমাৰ ছ'চিয়েল ৰুৰেল লিভলিহুড জেনেৰেশ্যনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব, হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ তাত ডেভেলপ কৰা হ'ব, এডুকেশ্যন ৰিলেটেড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা হ'ব, আৰু ৰিম'ট গাঁওবিলাকত যিবিলাক ৰিম'ট এৰিয়াছ আমাৰ যিবিলাক বৰ্ডাৰ্ছ এৰিয়াৰ কাষত লাগি থকা গাঁওবিলাকত আমি জানো যেন আমাৰ অসমে মই অলৰেডি ক'লো যেন 9খন ডিষ্ট্ৰিক্টে তোমাৰ বৰ্ডাৰ কানেক্ট কৰে বাংলাদেশ আৰু ভূটান, যেনেকৈ ভূটানৰ লগত বহুত কেইখন আমাৰ এইফালৰ পৰা যদি আমি চাওঁ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, বিটিআৰৰ আণ্ডাৰ যিখন 5কেইখন ডিষ্ট্ৰিক্ট আছে তামোলপুৰ, এই 5কেইখন ডিষ্ট্ৰিক্টেই বৰ্ডাৰ শ্বেয়াৰ কৰে আমাৰ ভূটানৰ লগত, আৰু 4খন ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰে যেনেকৈ চাউথ চালমাৰা, মানকাছাৰ, ধুবুৰী, এইখিনি কৰিমগঞ্জ, এইখিনি ক'ত বৰ্ডাৰ শ্বেয়াৰ কৰে বাংলাদেশৰ লগত। About the Vibrant Village Program 2.0, it is a centrally sponsored program implemented by Ministry of Home Affairs. এইটো Vibrant Village Program 2, এইটো এটা centrally sponsored program হয় আৰু এইটো Ministry of Home Affairs ৰ আণ্ডাৰত ইমপ্লিমেণ্ট কৰা হৈছে to develop strategically important villages along India's international borders. যিখিনি আমাৰ ইণ্ডিয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ আছে, ইয়াৰ আগতে আৰু এটা প্ৰজেক্ট লোৱা হৈছিলে, এইটো হৈছে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 1, সেইটো 2023 পৰা 2026 আছিলে। আৰু এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 1টোত অকল গুৰুত্ব দিয়া হৈছিলে যিবিলাক আমাৰ বৰ্ডাৰ এৰিয়াছ আছিলে বা যিবিলাক আমাৰ নৰ্ডাৰ্ণ চাইডে আমাৰ যিখিনি চাইনাৰ লগত যিখিনি বৰ্ডাৰ গাঁও আছিলে, স্পেচিয়েলি ইন অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু লাডাখ, তাৰ গাঁওবিলাকক ডেভেলপ কৰাৰ কথা কৰা হৈছিলে, আৰু সেইটো ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 1.0টো ছাকচেছফুল হ'ল। তাৰপিছত ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 2.0টো লঞ্চ কৰিছিলে 2026, আৰু ইয়াত অকল চাইনাৰ কাষত থকা গাঁওবিলাকক নহয়, গোটেই আমাৰ যিকেইখন বাকী কাণ্ট্ৰি আছে ভাৰতে য'ৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, ভূটান, বাংলাদেশ, পাকিস্তান, এইবিলাকৰ লগত যিবিলাক গাঁও লাগি আছে ভাৰতৰ, সেই গাঁওবিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত, ছ'চিয়েল ডেভেলপমেণ্টৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। আৰু এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম যিটো 1.0 আছিলে, এতিয়াত অকণমান ভুল হৈ আছে, ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 1.0টো আছিলে চেণ্ট্ৰেলি স্পন্সৰ স্কিম, আৰু যিটো নতুনকৈ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 2.0 লঞ্চ কৰিছে আণ্ডাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, সেইটো এটা চেণ্ট্ৰেল স্পন্সৰ প্ৰগ্ৰেম, চেণ্ট্ৰেলি ফাণ্ডেড স্কিম হয়, মানে 100% ফাণ্ডেড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। ইয়াত অকণমান মাইনৰ এটা কাৰেকশ্যন আছে, যিটো ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 1.0টো আছিলে এইটো এটা চেণ্ট্ৰেলি স্পন্সৰ স্কিম, আৰু যিটো ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 2.0 সেইটো হৈছে চেণ্ট্ৰেল ছেক্টৰ স্কিম, মানে যিটো কমপ্লিটলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে তাত ফাণ্ডিং দিব। আৰু এই যিটো ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 2.0 expand the initiative to villages located along international borders in 15 states and 2 union territories other than northern border. আৰু ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 1ত নৰ্ডাৰ্ণ বৰ্ডাৰক ফ'কাছ কৰা হৈছিলে, যিখিনি চাইনাৰ লগত কানেক্টেড আছিলে, চাইনাৰ লগত সীমান্তৱৰ্তী অঞ্চলৰ গাঁওবিলাক, মই ক'লো 4খন ষ্টেট, অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু লাডাখ, এই 5খনক, লাডাখটো ইউনিয়ন টেৰিটৰী, এই 5খনক গুৰুত্ব দিয়া হৈছিলে। কিন্তু এই ছেকেণ্ড ফেজত যিখিনি নৰ্ডাৰ্ণ বৰ্ডাৰক বাদ দি বাকী যিবিলাক ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, সেইবিলাক এৰিয়াৰ গাঁওখিনিক ডেভেলপ কৰাৰ কথা কৈছে, 15খন ষ্টেটছ আৰু তাত 2খন ইউনিয়ন টেৰিটৰী থাকিব। আৰু টোটেল এই প্ৰজেক্টটোৰ স্কিম হৈছে 6,839 crore, এইটো বৰ বিশেষ ইমান ইম্পৰ্টেণ্ট ডাটাটো নহয়। আৰু এই প্ৰগ্ৰেমটোৰ অবজেক্টিভটো কি হৈছে? অবজেক্টিভটো হৈছে ইম্প্ৰুভ কোৱালিটি অফ লাইফ ইন বৰ্ডাৰ ভিলেজেছ থ্ৰু বেটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এচেঞ্চিয়েল পাব্লিক ছাৰ্ভিচ। আমি যিখিনি পাব্লিক ছাৰ্ভিচেছ তাত গাঁওবিলাকৰ সীমান্তৱৰ্তী গাঁওবিলাকত লাগে, যেনেকৈ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ছাৰ্ভিচ, এডুকেশ্যনৰ লগত ৰিলেটেড যিখিনি ডেভেলপমেণ্ট কৰিব লাগে সেই কামখিনি তাত কৰা হ'ব, ইণ্টাৰনেট কানেক্টিভিটি কৰা হ'ব, আৰু যিখিনি ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ, মটৰেবল ৰোড, ঠিক আছে, অল ৱেডাৰ ৰোড কানেক্টিভিটি, তাৰপিছত ষ্ট্ৰীট লাইটিঙৰ ব্যৱস্থা কৰা হ'ব, এইখিনিৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আৰু এই যিটো ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম, এই প্ৰগ্ৰেমটোৰ মূল উদ্দেশ্যটো হৈছে যিটো আমাৰ নেশ্যনেল ছিকিউৰিটিটো, ঠিক আছে, দেশৰ ৰাষ্ট্ৰীয় নেশ্যনেল ছিকিউৰিটিটোক আমি মজবুত কৰাৰ, আৰু মজবুত কৰি মেলি বৰ্ডাৰ ছিকিউৰিটিটোক আমি মজবুত কৰিব লাগে, নেশ্যনেল ছিকিউৰিটিক আমি ষ্ট্ৰেংথেন কৰিব লাগে, লগতে কণ্ট্ৰল ট্ৰান্স বৰ্ডাৰ ক্ৰাইম, যিবিলাক ট্ৰান্স বৰ্ডাৰ ৰিলেটেড ক্ৰাইম হয় সেইবিলাকক যাতে আমি কণ্ট্ৰল কৰিব পাৰোঁ,
ইনফিল্ট্ৰেশ্যন ইলিগেল ইমিগ্ৰেশ্যনটো যাতে আমি বন্ধ কৰিব পাৰোঁ বাই এনকাৰেজিং ভাইব্ৰেণ্ট ইকনমিকেলি এক্টিভ বৰ্ডাৰ কমিউনিটিজ আৰু ভাইব্ৰেণ্ট মানে এক্টিভ ভিলেজেছ ভাইব্ৰেণ্ট মানে শব্দটো হৈছে এক্টিভ ভাইব্ৰেণ্ট ভিলেজেছ এক্টিভ গাঁও মানে গাঁওবিলাকক সবলীকৰণ কৰা হ'ব যাতে তাত আমাৰ যিটো আমাৰ ভাইব্ৰেঞ্চি কালচাৰটো তাত যাতে শ্ব'কাষ্টিং কৰি মানুহক দেখাব পৰা যায় বা তাত ডিফাৰেণ্ট ডিফাৰেণ্ট ট্ৰেড ফেয়াৰ যাতে লগাব পৰা যায় চ' এইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ইট ছাপৰ্ট বেলেঞ্চ ৰিজনেল ডেভেলপমেণ্ট নেশ্যনেল ইণ্টিগ্ৰেশ্যন এণ্ড এজ আইজ এণ্ড দ্য এয়াৰ্ছ অফ দ্য বৰ্ডাৰ ফৰ্চেছ চ' এইটোৱে আছিলে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 2.0 আৰু এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম 2.0 অসমৰ 9খন ডিষ্ট্ৰিক্টৰ 14খন গাঁৱক আইডেণ্টিফাই কৰা হৈছে আৰু তাত এইখিনি যিখিনি সুবিধা ছ'চিয়েল ডেভেলপমেণ্ট ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ গঢ়িবৰ কাৰণে চৰকাৰে গুৰুত্ব প্ৰদান কৰিব ইয়াত এইখিনি আছে অল ৱেডাৰ ৰোড কানেক্টিভিটি তাত প্ৰভাইড কৰিব থ্ৰু আউট দ্য ইয়াৰ ইণ্টাৰনেট কানেক্টিভিটি দিব ঠিক আছে ইম্প্ৰুভ টেলিভিছন ছাৰ্ভিচেছ ডিজিটেল কমিউনিকেশ্যন ইম্প্ৰুভ কৰিব অন গ্ৰিড ইলেক্ট্ৰিফিকেশ্যন কৰা হ'ব তাৰপিছত প্ৰমোট কনভাৰ্জেন্স উইথ স্কিমছ আছেছ যিবিলাক স্কিমছ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ডিজিটেল ইণ্ডিয়া ভাৰত নেট এইবিলাকো তাত বহুত ইফেক্টিভলি লঞ্চ কৰা হ'ব আমাৰ যিটো ছেকেণ্ড টপিক আছিলে সেইটো হৈছে আছাম টু প্লান্ট এজাৰ ট্ৰিজ এলং গুৱাহাটী কৰিডৰ এইটো আছিলে ছেকেণ্ড টপিক আছাম গভৰ্ণমেণ্ট হেজ এনাউন্স দ্য প্লান্টেশ্যন অফ এজাৰ ট্ৰিজ এলং উইথ দ্য জালুকবাৰী খানাপাৰা কৰিডৰ আণ্ডাৰ পাৰ্পল চিটি প্ৰজেক্ট ইম্প্ৰুভিং গুৱাহাটী গ্ৰীনাৰী এণ্ড আৰ্বান লেণ্ডস্কেপ ৰিচেণ্টলি আমাৰ অসম চৰকাৰৰ এটা লেখত ল'বলগীয়া পদক্ষেপ যে আমাৰ গুৱাহাটীৰ যিখন আমাৰ চিটিখন গুৱাহাটী চিটিখনক ডেভেলপমেণ্টৰ ক্ষেত্ৰত বা আৰ্বান লেণ্ডস্কেপটো আৰু বেছি ধুনীয়া কৰিবৰ কাৰণে গুৱাহাটীখনক সজাই তোলোৱা হ'ব গুৱাহাটীখনক এখন বেঙুনীয়া চিটি কৰিব বিচৰা হৈছে যাতে আমি তাত যাতে আমি আমাৰ যিটো এস্থেটিক ভেলু গুৱাহাটীৰ যিটো আমি সৌন্দৰ্যতা যাতে আমি বঢ়াব পাৰোঁ আৰু ৰিচেণ্টলি এটা তাৰ কাৰণে এটা পদক্ষেপ লোৱা হৈছে জালুকবাৰীৰ পৰা খানাপাৰালৈকে যিটো ৰাস্তা আছে সেই ৰাস্তাটোক যিটো কাষে কাষে মানে আমি এজাৰ গছ তাত ৰোৱা হ'ব দ্য ফৰেষ্ট ডিপাৰ্টমেণ্ট উইল প্লান্ট এজাৰ ট্ৰিজ এলং উইথ দ্য জালুকবাৰী খানাপাৰা কৰিডৰ জালুকবাৰী খানাপাৰাৰ যিটো ৰাস্তা তাত ফৰেষ্ট ডিপাৰ্টমেণ্টে নতুনকৈ এজাৰ গছ তাত ৰুব দ্য প্ৰজেক্ট এইম টু ক্ৰিয়েট ট্ৰি লাইন এভিনিউজ উইথ ছিজনেল পাৰ্পল ব্লজম এনহেঞ্চিং দ্য চিটিজ এস্থেটিক আপিল তাৰ ক্ষেত্ৰত আমি যেতিয়া তাৰ এজাৰ ফুলবিলাক ফুলিব যাতে সেইটো সময়ত আমি চিটিৰ যিটো আৰ্বান লেণ্ডস্কেপটো যাতে আৰু বেছি ধুনীয়া কৰিব পাৰোঁ দেখিবলৈ যাতে আমি টুৰিষ্ট তাত এট্ৰেক্ট কৰিব পাৰোঁ ঠিক আছে বা তাৰ যিটো ইকলজিকেল ভেলুটো আমি ইম্প্ৰুভ কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব দ্য পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট হেজ বিন ডাইৰেক্টেড টু পেইণ্ট সুইটেবল গভৰ্ণমেণ্ট বিল্ডিংছ ইন পাৰ্পল হুৱেৰ এভাৰ ফিজিবল টু কমপ্লিমেণ্ট দ্য প্ৰজেক্ট থিম আৰু চৰকাৰে পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টক PWD ডিপাৰ্টমেণ্টক নিৰ্দেশ প্ৰদান কৰিছে যেন যিখিনি আমাৰ জালুকবাৰী বা খানাপাৰাৰ যিটো ৰাস্তাটোৰ আশে পাশে যিখিনি পাব্লিক বিল্ডিংছ আছে যিখিনি অফিচ কাছাৰী আছে সেইখিনিক যাতে আমি য'ত ফিজিবল হয় তাত যাতে আমি পাৰ্পল কালাৰ কৰি আমি যাতে সৌন্দৰ্যটো আমি বঢ়াব পাৰোঁ দিছ ইনিচিয়েটিভ ছিক্স টু ইম্প্ৰুভ আৰ্বান বায়'ডাইভাৰ্চিটি ইনক্ৰিজ গ্ৰীণ কভাৰ এণ্ড মেক গুৱাহাটী ইজ এ মোৰ ক্লাইমেট ৰেজিলিয়েণ্ট চিটি আমি যদি এজাৰ গছৰ বিষয়ে যদি অকণমান চাওঁ এজাৰ গছজোপা ইট ইজ অলছ' ন'ন এজ কমনলি ন'ন এজ প্ৰাইড অফ ইণ্ডিয়া এমং দ্য মষ্ট স্পেক্টিকুলাৰ ফ্লাৱাৰিং ট্ৰিজ ইন দ্য ৱৰ্ল্ডৰ এটা বহুত সৌন্দৰ্য থকা বৰ ধুনীয়া এজোপা গছ হয় যিটোক প্ৰাইড অফ ইণ্ডিয়া বুলিও কোৱা হয় দেশৰ গৌৰৱ এজাৰ ইজ দ্য ষ্টেট ট্ৰি অফ মহাৰাষ্ট্ৰ এইটো এটা মনত ৰাখিবলগীয়া কথা যেন এই যি এজাৰ গছজোপা ক'ৰ ষ্টেট ট্ৰি হয় মহাৰাষ্ট্ৰৰ ষ্টেট ট্ৰি হয় এণ্ড ৰেফাৰ টু ইন ইংলিছ এজ কুইন ক্ৰেপ আৰু ইংলিছত এই গছজোপাক কুইন ক্ৰেপ বুলিও কোৱা হয় হিষ্টৰিকেলি ইট ইজ বিলিভ ডেট 11 লৰ্ড বুদ্ধা ইউজেছ দিছ ট্ৰি টু এচিভ এনলাইটেনমেণ্ট আৰু লোকবিশ্বাস বুদ্ধিষ্টসকলৰ যি ট্ৰেডিশ্যনৰ বিশ্বাসৰ মতে যি তেখেতসকলৰ 11 নম্বৰ যি বুদ্ধাৰ ইনকাৰ্নেশ্যন তেখেতে এনলাইটেনমেণ্ট পাইছিলে তেখেতে আজাৰ গছৰ তলত ঠিক আছে আৰু এইটো এটা ডেচিডিয়াছ ফৰেষ্টৰ ট্ৰি হয় নেটিভ টু বেচিকেলি সাউথ এণ্ড সাউথ ইষ্ট এছিয়া বেচিকেলি এই যিটো আমাৰ ফেমাছ ফৰ এট্ৰেক্টিভ পাৰ্পল ফ্লাৱাৰ্ছ তো বেচিকেলি আমি যদি চাওঁ আমি জাপানতো এনেকুৱা এটা কনচেপ্ট আমি দেখা পাওঁ জাপানৰ যিবিলাক চিটিবিলাক আমি সৌন্দৰ্যকৰণ কৰা হৈছে চেৰি ব্লছম তাত আমাৰ তাত জাপানত গছ ৰোৱা হয় টুৰিষ্টক এট্ৰেক্ট কৰিবৰ কাৰণে তেনেকুৱা এটা কনচেপ্টে আমাৰ অসমৰ আমাৰ গুৱাহাটীখনৰ পাৰ্পল চিটি প্ৰজেক্টটোক আমি ইমপ্লিমেণ্ট কৰিব চৰকাৰে বিচাৰিছে তাৰপিছত যদি চাওঁ ইট ইজ ডেন্সলি ব্ৰাঞ্চ লাৰ্জ শ্ৰাব টু স্মল ট্ৰি এনেকুৱা হয় তাৰপিছত দিছ ট্ৰি প্ৰভাইড ছেড এবজৰ্ব কাৰ্বন ডাই অক্সাইড
improve air quality and support pollinators such as bees and butterfly. এই যে এজাৰ গছ যেন ৰুব তাৰ ক্ষেত্ৰত অকল বিউটিফিকেশ্যনৰ ক্ষেত্ৰতে বা এস্থেটিক ভেলুৱে নেবাঢ়ে, ইয়াৰ অকল অৰ্নামেণ্টেল ভেলুৱেই নাই। এই এজাৰ ট্ৰিৰ আমাৰ বহুত বেছি ইক'লজিকেল ভেলু আছে। কিয় ইক'লজিকেল ভেলু আছে? ইট ছাপৰ্ট পলিনেটৰ্ছ, পলিনেশ্যন তাত কৰিব পাৰিব, বাটাৰফ্লাইজ আহিব, মৌ মাখি আহিব, বিজ আহিব, হানি বিজ। তাৰ পিছত কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰিব, অক্সিজেন ৰিলিজ কৰিব, ছাঁ প্ৰভাইড কৰিব, আৰু যিটো আমাৰ এবজৰ্ব হিট কৰিব, যিটো এতিয়া আমি দেখা পাওঁ আমি আৰ্বন আমি এৰিয়াবিলাকত দেখা পাওঁ আৰ্বন হিট আইলেণ্ডবিলাক ফৰ্ম হয়, বহুত বেছি টেম্পাৰেচাৰ হয় বিকজ অফ দ্য কনক্ৰিট ইনফ্ৰাষ্ট্ৰাকচাৰ, এইবিলাক কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত সহায় কৰিব। Because of its ornamental and ecological value, it is widely planted along roads, parks and public spaces. আৰু জেনেৰেলি আমি বেলেগ বেলেগ এৰিয়াত এইটোক ৰোডছ হওক বা পাব্লিক প্লেচত হওক এইটোক এজাৰ ট্ৰিক ৰোৱা হয়। তাৰপিছত নেক্সট যিটো টপিক আছে সেইটো হৈছে ৰাধা গোবিন্দ বৰুৱা। তেখেত আমাৰ পাৰ্চনেলিটিৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হ'ব এই টপিকটো, পাৰ্চনেলিটিজ অফ আছাম। ৰাধা গোবিন্দ বৰুৱা, তেখেতৰ জন্ম 1900 চনত আৰু তেখেতৰ মৃত্যু 1977 চনত। Stand as one of the Assam most illustrious son, a visionary who redefined journalism, pioneered entrepreneurship. তেখেতৰ কণ্ট্ৰিবিউশ্যন অসমৰ যি জাৰ্নেলিজম, অসমৰ যি জাৰ্নেলিষ্ট আমাৰ পত্ৰকাৰিতাৰ ক্ষেত্ৰত তেখেতৰ হেৰি আছে, কণ্ট্ৰিবিউশ্যন আছে। এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ক্ষেত্ৰত তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে। স্পৰ্টছৰ ক্ষেত্ৰত তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে। চিভিক ইনষ্টিটিউশ্যন বহুতখিনি ইয়াত ইনষ্টিটিউশ্যন তেখেতে গঢ় দিছিলে তেখেতৰ ইনিচিয়েটিভত। আছামিজ কালচাৰক আৰু উন্নতিকৰণ কৰাত তেখেতৰ বহুত বেছি ভূমিকা আছে। আমি যদি চাওঁ ৰাধা গোবিন্দ বৰুৱাজী আমাৰ এই মহান ব্যক্তিগৰাকীৰ বহুতখিনি অসমীয়া সমাজ জীৱনত বহুতখিনি তেখেতৰ অৱদান আছে। অসমৰ কালচাৰৰ ক্ষেত্ৰত অৱদান আছে, অসমৰ স্পৰ্টছ ফিল্ডত তেখেতৰ অৱদান আছে, অসমৰ জাৰ্নেলিজমৰ ক্ষেত্ৰত তেখেতৰ অৱদান আছে। সেইকাৰণে তেখেতক কোৱা হয় he was an architect of modern Assam. Borua was a rare blend of intellect, discipline, patriotism and pragmatism known as Singha Purush. আৰু তেখেতক কোৱা হয় সেইকাৰণে সিংহ পুৰুষ, the lion man, for his courage and enthusiasms, and ৰূপ খনিকৰ, আৰু তেখেতক ৰূপ খনিকৰ বুলিও কোৱা হয়, architect of beauty. For his institution building aesthetic, Borua's life continued to illuminate the ideals of hard work, ethical integrity and visionary leadership. আৰু আমি যদি ৰাধা গোবিন্দ বৰুৱাক যদি আমি সহজ ভাষাত তেখেতক যদি আমি কওঁ, তেখেত এগৰাকী এখন আইডিয়েল পাৰ্চন আছিল, যোনে তেখেতে কষ্ট কৰিছিলে, হাৰ্ড ৱৰ্ক কৰিছিলে, অসমৰ উন্নতিৰ কাৰণে বহুত বেছি কষ্ট কৰিছিলে। তেখেতৰ এথিকেল ইণ্টিগ্ৰিটি বা তেখেতৰ যি ভিজনাৰী লিডাৰশ্বিপ বা তেখেতৰ যি চিন্তাধাৰা অসমখনক আৰু উন্নতিকৰণ কৰাৰ ক্ষেত্ৰত আমি বহুতো মানে এইটো তেখেতক এইখিনিৰ কাৰণে আমি তেখেতক জানো। আৰ্লি লাইফ এণ্ড এডুকেশ্যন যদি আমি চাওঁ, তেখেতৰ জন্ম শিৱসাগৰত হৈছিলে 1900 চনত। তেখেতৰ দেউতাক গভৰ্ণমেণ্ট ছাৰ্ভিচত আছিলে, ঠিক আছে। তেখেতে যেতিয়া শিৱসাগৰৰ পৰা স্কুল কমপ্লিট কৰিলে, চাকৰি সূত্ৰে চাকৰিৰ ক্ষেত্ৰৰ কাৰণে দেউতাক তেখেতে বিভিন্ন জেগাত অসমত চাকৰি কৰিছিলে, আৰু তেখেতে বিভিন্ন জেগাত শিৱসাগৰ, নগাঁও, ডিব্ৰুগড় এইবিলাকত তেখেতে নিজৰ স্কুলীয়া শিক্ষা তেখেতে সমাপ্ত কৰি আৰু হায়াৰ ষ্টাডিজ কৰিছিলে কটন কলেজ, গুৱাহাটী। ফ্ৰম হিজ ইউথ বৰুৱা শ্ব' এ ষ্ট্ৰং এণ্টাৰপ্ৰিনিয়ৰশ্বিপ স্কিলছ তেখেতৰ আছিলে, ঠিক আছে। তাৰপিছত আমি যদি চাওঁ, তেখেতে তাৰপিছত কটন কলেজত পঢ়াৰ পিছত তেখেতে কলকাতালৈ গ'ল, আৰু কলকাতাত তেখেতে একাউণ্টেঞ্চি আৰু বুক কিপিঙৰ বিষয়ে তেখেতে শিকিব গৈছিলে। There he met Mr. Cameron, with whom he opened the first branch of Imperial Bank of India, now State Bank of India, in Dibrugarh in 1921. আৰু তেখেতে কলকাতাত যাওঁতে বুক কিপিং, একাউণ্টেঞ্চি এইবিলাকৰ বিষয়ে শিকিছিলে, আৰু তাতে তেখেতে এজন ব্যক্তিক লগ পাইছিল, মিষ্টাৰ কেমেৰন। আৰু তেখেতৰ সহায়ত ৰাধা গোবিন্দ বৰুৱাই তেখেতে প্ৰথমবাৰৰ কাৰণে অসমত এটা ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া, যিটো এটা ষ্টেট বেংক অফ ইণ্ডিয়া বুলি কোৱা হয়, ইয়াৰ এটা ব্ৰাঞ্চ খুলিছিলে ডিব্ৰুগড়ত। Borua became the first Assamese employee, symbolizing the beginning of the lifelong engagement with institution building. তাৰপিছত আমি যদি চাওঁ, তেখেত বৰুৱা later joined the Bombay Mutual Life Assurance Company as a insurance agent. তেখেতে বম্বে যি মিউচুৱেল লাইফ এচুৰেঞ্চ কোম্পানীটো তেখেতে জইন কৰিছিলে। তেখেতে তাত হি ড্ৰাইভ এণ্ড কমিটমেণ্ট মেড হিম ওৱান অফ দ্য টপ পাৰফৰ্মিং এজেণ্টছ এক্ৰছ আছাম, বেংগল, বিহাৰ এণ্ড উৰিষ্যা। তেখেতে এইখিনি ষ্টেটত স্বীকৃতি প্ৰদান পাইছিলে। হি ইজ ৱাইডলি ৰিকগনাইজ এজ এ পাইনিয়াৰ অফ ইঞ্চুৰেঞ্চ ছেক্টৰ ইন আছাম, আৰু য'ত প্ৰমোটিং ফাইনেন্সিয়েল লিটাৰেচি এট দ্য টাইম ৱেন দ্য কনচেপ্ট অফ লাইফ ইঞ্চুৰেঞ্চ ৱাজ আনফেমিলিয়াৰ টু মষ্ট আছামিজ হাউচহোল্ড। যিটো সময়ত অসমৰ মানুহে লাইফ ইঞ্চুৰেঞ্চ কি হয় সেইটো সময়ত তেখেতে নাজানিছিলে। তেখেতৰ ইনিচিয়েটিভতে
যি আমাৰ ইঞ্চুৰেঞ্চ ছেক্টৰটোক আৰু বেছি ষ্ট্ৰেংথেন কৰি তোলা হৈছিলে আৰু এটা এৱাৰনেছ তেখেতে অসমৰ মানুহৰ মাজত ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছিলে আমি যদি চাওঁ তেখেতৰ আমাৰ যি আমাৰ প্ৰেছৰ ক্ষেত্ৰত জাৰ্নেলিজমৰ ক্ষেত্ৰত তেখেতৰ কি ভূমিকা With this entrepreneurship, confidence and nationalist spirit, Radha Govinda Borua established Borua Press in Dibrugarh. Tekhete eta Borua Press tekhete Borua Press established korisil Dibrugarh. From this press, he launched the Assam Tribune on 4 August 1939. Ami jano je Assam Tribune ekhon widely published ba widely popular newspaper in Assam, English daily newspaper in Assam. তো তেখেতে Assam Tribune তেখেতে আৰম্ভ কৰিছিল 1939 পৰা এজ এ উইকলি নিউজপেপাৰ হেতু সময়ত উইকলি নিউজপেপাৰ আছিল with Lokpinath Phukon as its first editor. Edu point amar exam karone important hobo then Assam Tribune or prothom jigoraki editor asile he editor gorakir naam ki asile Lokpinath Phukon. In 1946 the newspaper office was shifted to Guwahati and the publication became a daily newspaper from 13 September 1946. Agote 1939 jeti arambho hoisil tete ekhon weekly newspaper asil সপ্তাহত ৰিলিজ হৈছিল কিন্তু 1946 jeta head office Guwahati pa ahile তাৰ পিছৰ পৰা এখন নিউজপেপাৰ ডেইলি নিউজপেপাৰ হ'ল ডেইলি সাৰ্কুলেটিং নিউজপেপাৰ হ'ল মেকিং ইটস আসাম ফাৰ্ষ্ট ইংলিছ ডেইলি আৰু অসমৰ প্ৰথমখন ইংলিছ ডেইলি নিউজপেপাৰ হয় আদাৰ মেজৰ পাব্লিকেশ্যন ফ্ৰম আসাম ট্ৰিবিউন গ্ৰুপ তাৰ পিছত কিছুমান বেলেগো মেগাজিন পাব্লিছ হৈছে অসম ট্ৰিবিউন গ্ৰুপৰ পৰা যেনেকৈ দৈনিক অসম আসামিজ ডেইলি তাৰ পিছত অসম বাণী এই গোটেইখিনি আমাৰ আসাম ট্ৰিবিউনৰ বেনাৰতে বা আসাম ট্ৰিবিউন গ্ৰুপৰ আন্ডাৰতে পাব্লিছ হৈছে তাৰপিছত আমি যদি চাওঁ আৰু এটা পইণ্ট আছে বিফৰ দ্য আসাম ট্ৰিবিউন দ্য অনলি ইংলিছ নিউজপেপাৰ পাব্লিছ ইন আসাম ৱাজ দ্য টাইমছ অফ আসাম ইয়াৰ আগতো এখন ইংলিছ নিউজপেপাৰ পাব্লিছ হৈছিলে আমাৰ অসমত সেইখনৰ নাম হৈছে টাইমছ অফ আসাম আৰু এখন ফাউণ্ডাৰ কোন আছিলে ৰাধানাথ চাংকাকতি ইন 1895 আমি যদি স্পৰ্টছৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা চাওঁ ৰাধা গোবিন্দ বৰুৱা লিগেচি ইন স্পৰ্টছ এডমিনিষ্ট্ৰেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ আনপেৰেলেল He served as the president of several key bodies. তেখেতে বহুত কিখন স্পৰ্টছৰ ক্ষেত্ৰত জড়িত ইনষ্টিটিউচনৰ তেখেত প্ৰেচিডেণ্ট হিচাপে তেখেতে আছিলে গুৱাহাটী টাউন ক্লাবৰ আছিলে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ আছিলে অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ তেখেত প্ৰেচিডেণ্ট আছিলে অসম বেডমিণ্টন এছ'চিয়েশ্যনৰ তেখেত প্ৰেচিডেণ্ট আছিলে লন টেনিছৰ তেখেত প্ৰেচিডেণ্ট আছিলে তেখেতৰ ভূমিকা মানে আমাৰ ক্ৰীড়া জগতখনতো তেখেতৰ ভূমিকা বহুত বেছি আছিলে অন হিজ ইনচিষ্টেন্স দ্য কনষ্ট্ৰাকশ্যন অফ নেহৰু ষ্টেডিয়াম বিগান ইন 1957 আমাৰ যিখন এখন প্ৰথম যিখন আমাৰ এখন ওয়ার্ল্ড ক্লাস বা ইন্টারন্যাশনাল যিখন আমাৰ অসমত ষ্টেডিয়াম আছিল নেহৰু ষ্টেডিয়াম আৰু এই নেহৰু ষ্টেডিয়ামখন বনোৱা হৈছিল তেখেতৰ মানে ইনসিস্টেন্সতে তেখেতৰ পদক্ষেপতে নেহৰু ষ্টেডিয়ামৰ কাম আৰম্ভ হৈছিল 1957 ত which was inaugurated in 1963 to raise fund he famously invited Dara Singh India's wrestling legend to perform in Guwahati blending sports with public engagements তেখেতে ফান গোটাবৰ কাৰণে স্পৰ্টছৰ ক্ৰীড়া জগতখনক উন্নতিকৰণ কৰিবৰ কাৰণে দাৰা সিঙৰ নিচিনা ৰেসলিং খেলুৱৈক তেখেতে সেইটো সময়ত অসমলৈ মাতি আনিছিলে হি established the Assam Flying Club in 1958 promoting aviation training for the local youth aviation training দিবৰ কাৰণে তেখেতে আসাম ফ্লাইং ক্লাবো খুলিছিল 1958 ত আমি যদি চাওঁ তেখেতৰ টি ইণ্ডাষ্ট্ৰীটো তেখেতৰ বিশেষ গুৰুত্ব আছে বা টি ইণ্ডাষ্ট্ৰীটো তেখেতৰ বিশেষ ভূমিকা আছে He was a president of Assam Tree Brokers Association asile teket Assam Tree Brokers Association or president to asile he led the establishment of Guwahati Tea Auction Center jitu 1970 jitu Guwahati Tea Auction Center arambho hoisile ba Guwahati Tea Auction Center bonwa hoisil 1970 he Guwahati Tea Auction Center to bonwar pisot jijon manuhor bhumika asile sejone hoise amar Sardar Radha Gobindo Borua Before this, Assam tea had to be sold in Kolkata. Targote Ohomor jibilak tea asile bilak auction hoisile Kolkata kintu creation of Guwahati tea auction center enable planters to auction tea within the Assam ensuring that profits stay within the Assam. Targote amar Ohomor jibilak চাহ খেতিয়ক বিলাকে নিলাম কৰিবৰ কাৰণে কলকাতা যাবলগীয়া হৈছিলে কিন্তু যেতিয়া পা গুৱাহাটীত এটো বস্তুটো আৰম্ভ হ'ল তেতিয়া আমাৰ বহুত কিনে আমাৰ যিখিনি টি প্লান্টাৰ্স বা যিখিনি আমাৰ চাহৰ লগত জড়িত ব্যৱসায়ীসকলৰ বহুত বেছি লাভম্বাদিত হৈছিলে তেখেতৰ যদি আমি চাওঁ তেখেতৰ ইনিচিয়েটিভত অসম সংগীত সন্মিলন তেখেতে অৰ্গানাইজ কৰিছিল 1954 ত ঠিক আছে তাৰ পিছত তেখেতক যদি আমি চাওঁ হি ওয়াজ অলসো ইনস্ট্ৰুমেন্টাল ইন মডার্নাইজিং বিহু ব্ৰিংগিং দ্য ট্ৰেডিশনাল ৰুৰেল ডান্স এণ্ড মিউজিক ইনটু আসাম অন টু দ্য আৰবান ষ্টেজ থ্ৰু গুৱাহাটী বিহু সন্মিলন
যি লতাশিল বিহু সন্মিলন যি আমাৰ গুৱাহাটীৰ আমাৰ অসমৰ মঞ্চ বিহু, সেই মঞ্চ বিহু পতা বা এই মঞ্চ বিহু পতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আগবঢ়াইছিলে আমাৰ ৰাধা গোবিন্দ বৰুৱাদেৱে। তাৰপিছত ষ্টেবলিছমেণ্ট অফ অল আছাম মিউজিক কনফাৰেন্স, আৰু ইয়াত অল আছাম মিউজিক কনফাৰেন্সৰ বিষয়ে অলপমান দিয়া আছে। অল আছাম মিউজিক কনফাৰেন্স কেতিয়া হৈছিল? 1954 হৈছিলে, জইনলি ষ্টেবলিছ বাই ৰাধা গোবিন্দ বৰুৱা এণ্ড তৰণী মোহন বৰুৱা। এইবিলাক পইণ্টছ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ মেইন কনফাৰেন্সখনৰ মেইন কি আছিলে? আমাৰ যি ইণ্ডিয়ান ক্লাছিকেল মিউজিক আছিলে সেইটোক ইম্প্ৰুভ কৰিব লাগে, প্ৰিজাৰ্ভ এণ্ড প্ৰমোট আছামিজ ফ'ক মিউজিক, ডান্স এণ্ড ইণ্ডিজিনাছ ট্ৰেডিশ্যনছ, প্ৰভাইড এ কমন প্লেটফৰ্ম টু আৰ্টিষ্ট ফ্ৰম এক্ৰছ ইণ্ডিয়াছ এণ্ড আছাম, এনকাৰেজ কালচাৰেল এক্সেছ বিটুইন ক্লাছিকেল এণ্ড ৰিজনেল ট্ৰেডিশ্যনছ। চ' এইখিনি আছিলে মূল উদ্দেশ্য। চ' আমি যদি চাওঁ ৰাধা গোবিন্দ বৰুৱা তেখেতৰ যি কণ্ট্ৰিবিউশ্যন বেলেগ বেলেগ ফিল্ডক আমি মিউজিকত, কালচাৰ, তাৰপিছত আমি স্পৰ্টছত বেলেগ বেলেগ ক্ষেত্ৰত আমি কণ্ট্ৰিবিউশ্যন দেখোঁ। আৰু চিভিক ভিজন তেখেত যদি আমি ৰাধা গোবিন্দ বৰুৱা তেখেতক চাওঁ, তেখেত গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ প্ৰথমজন মেয়ৰ আছিলে 1975ত। হি ইনিচিয়েটেড ৰিফৰ্ম ইন চেনিটেশ্যন, civic infrastructure and urban planning, shaping Guwahati into a model of modern city. আৰু তেখেতৰ গুৱাহাটীখনৰ যি ডেভেলপমেণ্টৰ ক্ষেত্ৰত বা গুৱাহাটীখনক বিউটিফিকেশ্যনৰ ক্ষেত্ৰত, গুৱাহাটীখনৰ চেনিটেশ্যন ইম্প্ৰুভমেণ্ট, চিভিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, আৰ্বান প্লানিং ক্ষেত্ৰত তেখেতৰ বিশেষ গুৰুত্ব আছিল। আৰু গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ তেখেত প্ৰথমজন মেয়ৰ আছিলে। সেইকাৰণে তেখেতক কোৱা হয় আৰ্কিটেক্ট অফ দ্য মডাৰ্ণ আছাম। আৰু তেখেতৰ যি সাহসৰ কাৰণে তেখেতক সিংহ পুৰুষ আৰু তেখেতৰ ৰূপ খনিকৰ বুলিও কোৱা হয়। ঠিক আছে। আৰু তেখেতৰ স্মৃতিত এ কমেমৰেটিভ পোষ্টেজ ষ্টাম্প ৱাজ ইছুড ইন দ্য অনাৰ ইন 2000 বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰ দ্য গ্ৰেট লিডাৰ্ছ ছ'চিয়েল এণ্ড পলিটিকেল চিৰিজ। আণ্ডাৰ দ্য গ্ৰেট লিডাৰ ছ'চিয়েল আৰু পলিটিকেল চিৰিজত তেখেতৰ এটা কমেমৰেটিভ পোষ্টেজ ষ্টাম্পো তেখেতৰ ৰিলিজ কৰিছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 2000ত। আছাম স্পৰ্টছ ডে চেলিব্ৰেটেড অন 17 অক্টোবৰ এভৰি ইয়াৰ টু মাৰ্ক হিজ বাৰ্থ এনিভাৰ্চাৰী। তেখেতৰ যি বাৰ্থ এনিভাৰ্চাৰী আমি উদযাপন কৰিবৰ কাৰণে প্ৰত্যেক 17 অক্টোবৰ তাৰিখে আমি আছাম স্পৰ্টছ ডে হিচাপে আমি এই দিনটো মনাওঁ। ৰাধা গোবিন্দ বৰুৱা পাছ এৱে ইন 15 জুলাই 1977 আফটাৰ এ লাইফ টাইম অফ ছাৰ্ভিচ এণ্ড ক্ৰিয়েশ্যন। আৰু ফাইনেলি তেখেতৰ মৃত্যু হৈছিলে 15 জুলাই 1977ত। তাৰপিছত যিটো নেক্সট টপিক আছে সেইটো হৈছে মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ প্ৰজেক্ট ইন নৰ্থ ইষ্ট ইণ্ডিয়া। আমি বেছিকৈ ইয়াত ডনাৰ মিনিষ্ট্ৰীটো কি হয় তাৰ বিষয়ে চাম অলপমান। নিউজটো বৰ বিশেষ ইমান গুৰুত্ব নহয় এক্সামৰ কাৰণে। দ্য মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন হেজ foreclosed 5 developmental projects in June 2026, taking the total number of foreclosed projects in the northeast region is 112. Foreclosed project মানে যিখিনি প্ৰজেক্ট কমপ্লিট হোৱাৰ আগতে বন্ধ কৰি দিয়া হয়, কাৰণ তাৰ ফিজিবিলিটি হয়তো কমি গৈছে বা অভাৰ টাইম তাত লাগিছে কাৰণে বা বেলেগ প্ৰজেক্টৰ লগত অলৰেডি ইণ্টিগ্ৰেট কৰি দিয়া হৈছে, সেইকাৰণে সেই প্ৰজেক্টবিলাকক ইমপ্লিমেণ্ট হোৱাৰ আগতে সেই প্ৰজেক্টবিলাকক বন্ধ কৰি দিছে। সেইটোকে কোৱা হয় ফৰক্ল'জ প্ৰজেক্ট। আৰু ৰিচেণ্টলি ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনে ডনাৰ মিনিষ্ট্ৰীয়ে 5টা তেনেকুৱা প্ৰজেক্ট ফৰক্ল'জ কৰি দিছে। মানে সেই প্ৰজেক্টটো কমপ্লিট হোৱাৰ আগতে সেই প্ৰজেক্টটো বন্ধ কৰি দিলে, কাৰণ সেই প্ৰজেক্টটো এটা মেবি সেইটো ফিজিবিলিটি কমি গৈছে, মেবি লং টাইম সেই প্ৰজেক্টটোৰ কাৰণে লাগিছে, সেইকাৰণে বন্ধ কৰি দিছে। চ' আমি যদি চাওঁ the northeastern region is strategically important for India's Act East policy. এইটো আমি জানোৱেই, আমাৰ Act East পলিচিৰ মেইন যিটো আমাৰ গেটৱে হৈছে এইখন হৈছে নৰ্থ ইষ্ট, কাৰণ নৰ্থ ইষ্টে আমাৰ যিখিনি চাউথ ইষ্ট এছিয়ান নেশ্যনৰ লগত কানেক্টিভিটিৰ ক্ষেত্ৰত বা কালচাৰেল চিমিলাৰিটিজ আমাৰ বহুতখিনি আছে, বৰ্ডাৰ চিকিউৰিটি এণ্ড ৰিজনেল কানেক্টিভিটি। To accelerate its socio-economic development, the Ministry of Development of Northeastern Region implements several infrastructure and developmental schemes. The recent foreclosure of some projects highlight the need to better project planning, monitoring and timely implementation. So বহুতখিনি প্ৰজেক্ট 5টা টোটেল এতিয়ালৈকে 112টা প্ৰজেক্ট আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত বন্ধ কৰি দিলে, ৰিচেণ্টলি 5টা বন্ধ কৰি দিলে। আৰু এই নিউজটোৰ পৰা আমি মানে অলপমান আমি গম পাইছোঁ যেন আমাৰ আৰু অলপমান বেটাৰ প্লানিঙৰ দৰকাৰ হৈ আছে, বেটাৰ মনিটৰিঙৰ ক্ষেত্ৰত দৰকাৰ হৈ আছে, কাৰণ প্ৰজেক্টটো যিহেতু বন্ধ কৰি দিয়া হ'ল, আমাৰ ভালকে বিফৰ মানে কমপ্লিশ্যন হোৱাৰ আগতে প্ৰজেক্টটো বন্ধ কৰি দিয়া হ'ল, তাৰ ক্ষেত্ৰত আমি আকৌ মনিটৰিঙৰ ক্ষেত্ৰত অলপমান ইফেক্টিভ মনিটৰিং তাত কৰাৰ গুৰুত্ব আছে। আৰু টাইমলি ইমপ্লিমেণ্টেশ্যন, প্ৰজেক্টবিলাক যাতে আমি টাইমলি ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগে। আমি যদি মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ বিষয়ে যদি আমি চাওঁ অকণমান, আমাৰ মূল উদ্দেশ্যটো বাতৰিৰ পৰা মূল উদ্দেশ্যটোৱে আছিলে এই আমি মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ বিষয়ে অকণমান চাব লাগে।
মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ৱাজ ষ্টেবলিছ এজ এ ডিপাৰ্টমেণ্ট ইন 2001 এইটো এটা ডিপাৰ্টমেণ্ট হিচাপে তোমাৰ আৰম্ভ হৈছিল 2001ত এণ্ড আপগ্ৰেডেড টু ফুল ফ্লেজেড মিনিষ্ট্ৰী ইন 2004 আৰু মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন এইটো এটা ডিপাৰ্টমেণ্ট হিচাপে প্ৰথমতে বনোৱা হৈছিল 2001ত আৰু এটা ফুল ফ্লেজেড মিনিষ্ট্ৰীলৈ কনভাৰ্ট কৰিছিলে 2004ত ইট ইজ দ্য অনলি ইউনিয়ন মিনিষ্ট্ৰী উইথ টেৰিটৰিয়েল জুৰিডিকশ্যন ডেডিকেটেড এক্সক্লুচিভলি টু দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন আৰু এইটো ভাৰতবৰ্ষৰ এটাই একমাত্ৰ ইউনিয়ন মিনিষ্ট্ৰী এটা এইটো এটা আমাৰ মিনিষ্ট্ৰী যিটো ফুলি ডেডিকেটেড টু দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজনক আমি যিহেতু কোৱা হয় অষ্টলক্ষ্মী এই নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বা নৰ্থ ইষ্টখনক আৰু যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ দেশৰ বেলেগ ষ্টেটৰ লগত যাতে আমি একেলগে আমি খাপ খাব পাৰোঁ তাৰ কাৰণে এই মিনিষ্ট্ৰীটো ক্ৰিয়েট কৰা হৈছিলে দ্য মিনিষ্ট্ৰী কোঅৰ্ডিনেট ডেভেলপমেণ্ট প্ৰগ্ৰেম বিটুইন দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট এণ্ড দ্য নৰ্থ ইষ্টাৰ্ণ কাউন্সিল আৰু এই মিনিষ্ট্ৰীটোৰ যিটো ডনাৰ মিনিষ্ট্ৰীৰ কামেই হৈছে যিখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ লগত বা আমাৰ যিটো নৰ্থ ইষ্টাৰ্ণ কাউন্সিল তাৰ লগত কোঅৰ্ডিনেট কৰি আমি যিবিলাক প্ৰজেক্ট আছে আমাৰ ডেভেলপমেণ্টৰ কাৰণে নৰ্থ ইষ্টৰ ডেভেলপমেণ্টৰ কাৰণে সেই প্ৰজেক্টবিলাক যাতে ইফেক্টিভলি আমি যাতে ইমপ্লিমেণ্ট কৰিব পাৰোঁ যেনেকৈ মিনিষ্ট্ৰী অফ ডেভেলপমেণ্টৰ ফৰ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ আণ্ডাৰতে মা কামাখ্যা এক্সেছ কৰিডৰ প্ৰজেক্ট ডেভেলপ কৰি থকা হৈছে ফুলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফাণ্ডেড প্ৰজেক্ট হয় ইট ফ'কাছেছ অন ইম্প্ৰুভিং কানেক্টিভিটি ইনফ্ৰাষ্ট্ৰাকচাৰ এডুকেশ্যন হেল্থ কেয়াৰ টুৰিজম এণ্ড ইকনমিক ডেভেলপমেণ্ট ইন দ্য 8 নৰ্থ ইষ্টাৰ্ণ ৰিজন আৰু এই যিটো মিনিষ্ট্ৰীটোৰ মেইন বা উদ্দেশ্যটোৱে হৈছে যি আমাৰ কানেক্টিভিটি নৰ্থ ইষ্টক ইম্প্ৰুভ কৰিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বনাব লাগে ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক বা ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক এডুকেশ্যন হেল্থ কেয়াৰ টুৰিজম লিভলিহুড এণ্ড ইকনমিক ডেভেলপমেণ্ট আমি যাতে অপৰচুনিটিজ আমি প্ৰভাইড কৰিব পাৰোঁ আমাৰ উত্তৰ পূৰ্বীয় ৰাজ্যৰ মানুহসকলক চ' এইখিনি আছিলে এই 4টা নিউজেই আছিলে যোৱা সপ্তাহত চ' ডেটছ অল ফৰ টুডে থেংক ইউ